আন এক ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হৈছে ইয়াৰ সমান্তৰালকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ কোৱা হৈছে কিয়নো কাইলৈ 24খন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আকৌ কৈছো কাইলৈ দিনটোত 24খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সময়ছোৱাত ধুমুহা বৰষুণ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই কেটা দিনত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে তদুপৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া থাকিব এই মুহূৰ্তত যদি আপোনাৰ অঞ্চলত বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু কাইলৈ কোন কেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সকলোবোৰ বিস্তৃত ৰূপত এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ সাৱধান হওক ভোগালী বিহুলৈকে বেয়া থাকিব বতৰ 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া থাকিব 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া থাকিব ধাৰাসাৰ বৰষুণ শিলাবৃষ্টিৰ লগতে বজ্ৰপাত পৰাৰো পূৰ্ণ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে সতৰ্কবাণী সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কাইলৈ 24খন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এতিয়াই জানি লওক কোন কেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কাছাৰ ডিমা হাছাও কাৰ্বি আংলং হুজাই পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নগাঁও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উদালগুৰি দৰং কামৰূপ গ্ৰাম্য নলবাৰীত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট বাক্সা বৰপেটা গোৱালপাৰা বঙাইগাঁও চিৰাঙতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰা মানকাছাৰত জাৰি কৰা হৈছে কাইলৈ দিনটোত ইয়েলো এলাৰ্ট ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 12 জানুৱাৰী তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট সমান্তৰালকৈ 13 জানুৱাৰীত ধেমাজি আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ কোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই মুহূৰ্তত জনাইছো আজিও যদি ৰাজ্যৰ বহুকেইটা প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হৈছে সমান্তৰালকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্ক কৰি দিছে সতৰ্কবাণী জাৰি কৰিছে যে কাইলৈ দিনটোত ৰাজ্যৰ 24খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হ'ব সমান্তৰালকৈ ধুমুহা বৰষুণ শিলাবৃষ্টি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰি দিছে আৰু এইকেইটা দিনত সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমান্তৰালকৈ যদি চাওঁ তেনেহ'লে 7 জানুৱাৰীত যি ধৰণে বৰষুণ দিছিল 7 জানুৱাৰীত যি ধৰণে ধুমুহা বৰষুণ হৈছিল তাৰ ফলশ্ৰুতিত নেকি বিস্তৰ ক্ষয়ক্ষতি হৈছিল ইয়াৰ সমান্তৰালকৈ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী কিন্তু তাৰ পাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বতৰে বিধি পথালি দিব বুলি এটা পূৰ্বানুমান কৰা হৈছে যে বতৰ বেয়া থাকিব ভোগালী বিহুৰ প্ৰাক মুহূৰ্তলৈকে অৰ্থাৎ ভোগালী বিহু যি সময়ত ভোগালী বিহুক আদৰিবলৈ সকলো অসমৰ জনতা সাজু হৈছে সেই সময়ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে ভোগালী বিহু পৰ্যন্ত ৰাজ্যৰ বহু প্ৰান্তত বতৰ বেয়া থাকিব বতৰ ডাৱৰীয়া থাকিব কাইলৈ দিনটো যদি চাওঁ 24খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ জিলাখন আছে নেকি কাইলৈ ইয়েলো এলাৰ্ট আপোনাৰ জিলাখনতো পৰিছে নেকি তেনেহ'লে এই মুহূৰ্তত এই খবৰ মন দি চাওক কাইলৈ কোন কেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি আকৌ কৈছো 13 জানুৱাৰী পৰ্যন্ত বতৰ বেয়া থাকিব আৰু কাইলৈ 24খন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ হ'ব শিলাবৃষ্টি ধুমুহা বৰষুণ এইকেইটা দিনত সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ
আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি পুনৰবাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ কাইলৈ কোনকেইখন জিলাত বতৰ বেয়া থাকিব, কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সেয়া পুনৰ এবাৰ দৰ্শকক জনাব বিচাৰিছোঁ। কাইলৈ দিনটোত 24খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে? কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। সমান্তৰালকৈ হোজাই, পশ্চিম কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সমান্তৰালকৈ ওদালগুৰি, দৰং, কামৰূপ গ্ৰাম্য, নলবাৰী জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বাক্সা, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 11 জানুৱাৰীতো 24খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোনকেইখন জিলাত 11 জানুৱাৰী য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সেই তথ্য এই মুহূৰ্তত জনাইছোঁ। কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং এইকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সমান্তৰালকৈ ওদালগুৰি, দৰং, কামৰূপ গ্ৰাম্য, নলবাৰীতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বাক্সা, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ভোগালী বিহুলৈকে বতৰ বেয়া থাকিব। 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া থাকিব। 13 জানুৱাৰীত ধেমাজি আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 12 জানুৱাৰীত যদি চাওঁ তেনেহ'লে তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এইকেইটা দিনত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। পুনৰ এবাৰ ফুল প্লেটৰ মাধ্যমত আমি সবিশেষ তথ্য এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন, কিন্তু বেয়া থাকিব বতৰ। এটা বেয়া খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে। 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া থাকিব, বতৰ সেমেকা থাকিব, ডাৱৰীয়া হৈ থাকিব। ধাৰাসাৰ বৰষুণ, শিলাবৃষ্টিৰ লগতে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে কাইলৈ দিনটোত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক কৰি দিয়া হৈছে। কাইলৈ 24খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে এতিয়াই আপুনি জানি লওক। কোনকেইখন জিলাত কাইলৈ বতৰ বেয়া থাকিব, কাইলৈ বৰষুণ হ'ব। কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ওদালগুৰি, দৰং, কামৰূপ গ্ৰাম্য, নলবাৰী জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বাক্সা, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 12 জানুৱাৰীত তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু 11 জানুৱাৰীত আকৌ কৈছোঁ 11 জানুৱাৰী, 12 জানুৱাৰী, 13 জানুৱাৰী অৰ্থাৎ আজিৰে পৰা কাইলৈলৈকে আৰু কাইলৈৰ পৰা 13 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া হৈ থাকিব, বতৰ বেয়া হৈ থাকিব, যাৰ পৰিপ্ৰেক্ষিতত সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ কোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই সময়ছোৱাত মুখলধাৰ বৰষুণ হোৱাই নহয়, মুখলধাৰ বৰষুণ হোৱাৰ লগতে ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে, আনকি শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে। তদুপৰি ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে সকীয়াই দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু কাইলৈ 24খনকৈ জিলাত জাৰি কৰিছে য়েল্লো এলাৰ্ট। ইতিমধ্যে উল্লেখ কৰিছোঁ যে কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আকৌ এবাৰ জনাব বিচাৰিছোঁ দৰ্শকক যে কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ
ওদালগুৰি দৰং কামৰূপ গ্ৰাম্য নলবাৰী বাক্সা বৰপেটা গোৱালপাৰা বঙাইগাঁও চিৰাঙত জাৰি কৰা হৈছে কাইলৈ দিনটোত য়েল্লো এলাৰ্ট তদুপৰি কাইলৈ কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰা মানকাছাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 11 জানুৱাৰী যদি চাওঁ কাইলৈ 10 জানুৱাৰী আৰু পৰহি 11 জানুৱাৰীতো 24খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কাছাৰ ডিমা হাছাও কাৰ্বি আংলং হোজাই পশ্চিম কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে নগাঁও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ ওদালগুৰি দৰং কামৰূপ গ্ৰাম্য নলবাৰী বাক্সা বৰপেটা গোৱালপাৰা বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰা মানকাছাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট 12 জানুৱাৰীত তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু 13 জানুৱাৰীত ধেমাজি আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এইকেইটা দিনত সকলো সতৰ্ক আৰু সাৱধান হৈ থাকক পৰাপক্ষত বৰষুণত তিতিব অন্যথা বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে যাৰ পৰিপ্ৰেক্ষিতত সকলোকে অৰ্থাৎ ৰাজ্যবাসীক সতৰ্ক আৰু সাৱধান কৰি দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই